চতিয়াৰ যশস্বী নাট্যকাৰ পৰিচালক পংকজ্যোতি ভূঞা ৰচিত কলিং বেল নামৰ এখন ৱেব ছিৰিজ আজিৰে পৰা চিত্ৰগ্ৰহণ আৰম্ভ হৈছে। এই উপলক্ষে আজি পুৱা নাগশংকৰ মন্দিৰত শৰাই শলিতা জ্বলোৱাৰ পিছতে চতিয়াৰ চাৰেঙীয়া শিৱ মন্দিৰত প্ৰাৰ্থনা জনাই সেই স্থানতে ছবিখনৰ শুভ মুহূৰ্ত কৰে বিশিষ্ট সমাজকৰ্মী প্ৰদীপ বৰুৱাই। অভিনেত্ৰী জুৰি বৰুৱা নাথৰ প্ৰযোজনাত আৰু পৰিচালক উজ্জ্বল বৰাৰ পৰিচালনাৰে নপুৰণি অভিনেতা অভিনেত্ৰী তথা কলা কুশলীক লৈ আজিৰে পৰা আৰম্ভ হোৱা ৱেব ছিৰিজ কলিং বেলৰ চিত্ৰগ্ৰহণত অংশগ্ৰহণ কৰে ৰক্তিম হাজৰিকা, ৰাতুল শৰ্মা, দিব্যজ্যোতি শইকীয়া, আকাশী বৰুৱা হাজৰিকা, প্ৰদ্যুন্ম হাজৰিকা, পাপৰি বৰুৱা, মৰমী শইকীয়া আৰু চয়নিকা তালুকদাৰকে ধৰি বহু কেইগৰাকী শিল্পীয়ে আগন্তুক ৰঙালী বিহুৰ পূৰ্বেই মুক্তি লাভ কৰিব লগা ৱেব ছিৰিজ কলিং বেলক ৰাইজে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিছে প্ৰযোজিকাগৰাকীয়ে। আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে চতিয়াত এইটো মোৰ ছেকেণ্ড টাইম বাৰু এখন বিৰাট ধুনীয়া ৱেব ছিৰিজ আমি আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰডিউচাৰ হ'ল আমাৰ এয়া জুৰি বৰুৱা, তেখেতে প্ৰডিউচ কৰিছে। লগত আছে তেখেতৰ বায়েক আকাশী বৰুৱা, দুয়োগৰাকীয়ে হেৰি কৰিছে। আৰু আমাৰ স্ক্ৰিপ্টখন লিখিছে চবৰে চিনাকি পংকজ্যোতি ভূঞা ছাৰে। এটা বিৰাট ধুনীয়া স্ক্ৰিপ্ট লিখিছে। আৰু আমাৰ ইয়াতে অভিনয় কৰিব আমাৰ ৰাতুল শৰ্মা আছে, চবেই চিনি পায়। লগত আছে আমাৰ তেতুন তামুলীৰ লকৈ, সকলোৱে জানে তেখেতক, দিব্যজ্যোতি শইকীয়া, দীপদা আছে। তাৰপিছত আমাৰ বাকী ৰক্তিম আছে, প্ৰদ্যুন্মদা আছে, পাপৰিবা আছে, চয়নিকা বাইদেউ আছে, মৰমী বাইদেউ আছে। যথেষ্টখিনি ভাল আৰ্টিষ্ট লৈ আমি কাম কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোকে এটা সুকীয়া আমেজ পাব। আজি আমি প্ৰথমটো দিন আমাৰ কাৰণে, আৰু আমি প্ৰথমে ৰাতিপুৱা গৈ নাগশংকৰ মন্দিৰত এখন শৰাই দিলোঁগৈ। তাৰপিছত এতিয়া আহি আমি উদ্বোধন কৰিলোঁ মোৰ দেউতা প্ৰদীপ বৰুৱা, তেওঁৰ দ্বাৰা। আৰু আমি আজিৰ পৰাই শ্বুটিং আৰম্ভ কৰিম। আৰু আমাৰ ডাইৰেক্টৰ আছে উজ্জ্বল বৰাদা, লগতে ভিডিঅ'গ্ৰাফাৰত আছে সৌৰভজ্যোতি বৰা, শতাব্দী আছে এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে। আৰু ইতিমধ্যে সকলোৱে কৈছে যে আমাৰ যিখন স্ক্ৰিপ্ট আছিলে সেইখন আমাৰ পংকজ্যোতি ছাৰে লিখা। লগতে আমাৰ মুখ্য অভিনেতা ৰাতুল শৰ্মাদাকো সকলোৱে লগ পাইছে। আৰু এগৰাকী আহিব তেতুল তামুলী খ্যাত দিব্যজ্যোতি শইকীয়া, তেখেত আজি নাই, দুদিনমানৰ পাছত আহিব। আৰু প্ৰথমবাৰৰ বাবে ময়ো অভিনয় কৰিম, লগতে মোৰ বাও কৰিছে। এই ক্ষেত্ৰত মোক বায়ে যথেষ্টখিনি সহায় কৰিছে। আৰু লগতে চতিয়াৰ বিশিষ্ট কেইবাগৰাকী অভিনেতা অভিনেত্ৰীয়ে এই ৱেব ছিৰিজখনত কাম কৰিব, অভিনয় কৰিব। আৰু আমাৰ এই যাত্ৰা সুন্দৰ হওক আৰু সফল হওক, তাৰ বাবে অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ লাগিব। ধন্যবাদ। আজি এই অনুষ্ঠানত উপস্থিত থাকি সঁচাকৈ ভাল লাগিল। আমি যিখন ৱেব ছিৰিজত অংশগ্ৰহণ কৰিবলৈ ওলাইছোঁ, আমাৰ জনপ্ৰিয় নাট্যকাৰ আপোনালোকে জানে পংকজ্যোতি ভূঞা, আমাৰ অতিকে মৰমৰ। তেখেতৰ এই স্ক্ৰিপ্টটোত আমি অভিনয় কৰিবলৈ আহিছোঁ। মই আশাবাদী যে এইখন ৰাইজে আঁকোৱালি ল'ব। আৰু প্ৰডিউচাৰ হিচাপে জুৰিনাথ বৰুৱা বাইদেউ তেখেত আছেই, তেখেতে আগতেও কৰিছে এনেধৰণৰ। আৰু পৰিচালককো আমি তেখেতকো চিনি পাইছোঁ, তেখেত আগৰ ভাল পৰিচালনা কৰিছে। গতিকে মই ভাবোঁ এইখন খুব সুন্দৰ এখন ৱেব ছিৰিজ হ'ব, সকলোৱে গ্ৰহণ কৰিব। আৰু অভিনেতা অভিনেত্ৰীসকলে খুব সুন্দৰভাৱে ইয়াত অভিনয় কৰি নিজৰ পাৰদৰ্শিতা প্ৰকাশ কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।